ষ্টুডিঅ'ত মই ডাবু নাৰায়ণ কোঁৱৰ আৰু মাত্ৰ আনুষ্ঠানিক ঘোষণাহে বাকী আৰু কিছু সময় পিছতে ফণী তালুকদাৰ যে জয়ী হ'ল সেই কথা ৰাজহুৱা হ'ব ফণী তালুকদাৰ জয়ৰ পথ সম্পূৰ্ণৰূপে মসৃণ হৈ পৰিল ফণী তালুকদাৰ যে জয়ী হ'ব সেই কথা স্পষ্ট হৈ পৰিল কাৰণ 14 নম্বৰ ৰাউণ্ডৰ অন্তত ফণী তালুকদাৰে প্ৰায় 60,000 ভোট লাভ কৰিলে আৰু ফণী তালুকদাৰক যে কোনেও ভবানীপুৰত হৰুৱাব নোৱাৰে সেই কথা ফণী তালুকদাৰে স্পষ্ট কৰি দিলে আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে ফণী তালুকদাৰক ভাল পোৱা ফণী তালুকদাৰৰ ভোটাৰ বা অনুৰাগীসকলৰ মাজত যথেষ্ট আনন্দ দেখিবলৈ পোৱা গৈছে ফণী তালুকদাৰৰ জয় প্ৰায় নিশ্চিত হৈ পৰিছে আমি জনাই আছো এই মুহূৰ্তৰ ডাঙৰ খবৰ ফণীধৰ তালুকদাৰৰ জয় নিশ্চিত হৈ পৰিছে ভবানীপুৰত দেখিবলৈ পোৱা গৈছে আনন্দ উল্লাস বৃহৎ ভোটৰ ব্যৱধানত জয় নিশ্চিত ফণীধৰ তালুকদাৰৰ ভবানীপুৰ সমষ্টিত হেহতীয়াভাৱে যি তথ্য আহিছে এই তথ্য স্পষ্ট কৰি দিছে যে ফণীধৰ তালুকদাৰৰ জয় প্ৰায় নিশ্চিত 14 নম্বৰ ৰাউণ্ডৰ অন্তত ভবানীপুৰত বিজেপিৰ ফণীধৰ তালুকদাৰে লাভ কৰিছে 60,536টা ভোট তাৰ বিপৰীতে 33,325টা ভোট লাভ কৰিছে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে ফণীধৰ তালুকদাৰে 14 নম্বৰ ৰাউণ্ডৰ অন্তত লাভ কৰিছে 60,536টা ভোট কেৱল আনুষ্ঠানিকতাহে বাকি বুলি কৈছে ফণীধৰ তালুকদাৰৰ সমৰ্থকসকলে আমাৰ ওচৰত এই ভিজুৱেল আহি পৰিছে ফণীধৰ তালুকদাৰৰ ভিজুৱেল সকলৰ মাজত আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে ফণীধৰ তালুকদাৰ জিন্দাবাদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ বিজেপি দল জিন্দাবাদ আদি স্লোগান দিয়া দেখিবলৈ পোৱা গৈছে ভবানীপুৰৰ ৰাজপথত আমাৰ ওচৰত এই ভিডিঅ' আহি পৰিছে এই ভিজুৱেল আহি পৰিছে আমি দেখুৱাই আছো ফণীধৰ তালুকদাৰৰ জয় প্ৰায় নিশ্চিত হৈ পৰিছে 14 নম্বৰ ৰাউণ্ডৰ অন্তত ফণীধৰ তালুকদাৰে লাভ কৰিছে 60,336টা ভোট আৰু এই কথা স্পষ্ট কৰি দিলে যে ভবানীপুৰত এইবাৰ বিজেপিয়ে মাৰিব শেষ হাঁহি ইতিহাস সৃষ্টি কৰিব ভবানীপুৰত বিজেপিয়ে ভবানীপুৰ সম্পূৰ্ণৰূপে বিজেপিৰ হাতলৈ যাব এই কথা স্পষ্ট হৈ গ'ল ফণীধৰ তালুকদাৰৰ সৈতে এতিয়া ভবানীপুৰ বিজেপিৰ লগত একাকাৰ হৈ গ'ল বিজেপিৰ দলৰ ভাল পোৱা আৰু বিজেপিক ভাল পোৱা লোকসকলে এনেদৰে ৰাজপথলৈ ওলাই আহিছে আৰু ফণী তালুকদাৰৰ জয়ধ্বনি দিছে কেৱল আনুষ্ঠানিকতাহে বাকি ফণী তালুকদাৰৰ সমৰ্থকসকলক দেখিবলৈ পোৱা গৈছে ভবানীপুৰত এনেদৰে ওলাই অহা আনন্দ ফূৰ্তি কৰা তেওঁলোকে অপেক্ষা কৰিছে কেৱল আনুষ্ঠানিক ঘোষণালে কাৰণ 14 নম্বৰ ৰাউণ্ডৰ অন্তত এই কথা স্পষ্ট হৈ পৰিল যে ভবানীপুৰত ফণী তালুকদাৰক কোনেও হৰুৱাব নোৱাৰে ভবানীপুৰত ফণী তালুকদাৰে মাৰিব শেষ হাঁহি আমি ভবানীপুৰৰ দৃশ্য দেখুৱাই আছো ভবানীপুৰত কেৱল আনুষ্ঠানিকতাহে বাকি যেন অনুভৱ হৈছে ভবানীপুৰত বিজেপি সমৰ্থিত বা বিজেপি দলৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰৰ জয় প্ৰায় নিশ্চিত হৈ পৰিছে আৰু তাকে দেখি এতিয়া আনন্দ ফূৰ্তিত এনেদৰে মতলীয়া হৈ পৰিছে ফণীধৰ তালুকদাৰক ভাল পোৱা বা ফণীধৰ তালুকদাৰৰ সমৰ্থনকাৰীসকল আৰু সেই মুহূৰ্ততে আমাৰ ওচৰত আহিছে তামুলপুৰ সমষ্টিৰ পৰা এটা ডাঙৰ খবৰ তামুলপুৰ সমষ্টিত জলেন দৈমাৰী ইউপিপিএলৰ প্ৰাৰ্থী জলেন দৈমাৰী 40,759টা ভোট লাভ কৰিছে জলেন দৈমাৰীয়ে ভাস্কৰ দাহালে লাভ কৰিছে কংগ্ৰেছৰ 3,497টা ভোট গণেশ কছাৰীয়ে লাভ কৰিছে 8,791টা ভোট নিৰ্দলীয় প্ৰাৰ্থী গণেশ কছাৰীতকৈ প্ৰায় 31,986টা ভোটত আগবাঢ়ি আছে ইউপিপিএলৰ প্ৰাৰ্থী জলেন দৈমাৰী অৰ্থাৎ ইউপিপিএলৰ পৰা জয় নিশ্চিত হৈ পৰিছে জলেন দৈমাৰীৰ জয় নিশ্চিত হৈ পৰিছে তামুলপুৰতো দেখিবলৈ পোৱা গৈছে বিজেপি সমৰ্থিত প্ৰাৰ্থী অৰ্থাৎ ইউপিপিএলৰ প্ৰাৰ্থী জলেন দৈমাৰীৰ জয় নিশ্চিত হৈ পৰিছে তেওঁ পঞ্চম ৰাউণ্ডৰ অন্তত লাভ কৰিছে 40,759টা ভোট প্ৰায় 40,760টা ভোট লাভ কৰিছে জলেন দৈমাৰীয়ে ইউপিপিএলৰ প্ৰাৰ্থী আৰু ইফালে আমি দেখুৱাই আছো আপোনালোকক এই দৃশ্য ভবানীপুৰত দেখিবলৈ পোৱা গৈছে যে ৰাইজৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে এনেদৰে প্ৰতিটো ধৰ্মৰ লোক আহি এনেদৰে ফণী তালুকদাৰৰ হৈ এনেদৰে স্লোগান দিছে ফণী তালুকদাৰৰ হৈ দেখিবলৈ পোৱা গৈছে প্ৰতিটো ধৰ্মৰ সকলো ধৰ্ম নিৰ্বিশেষে আহি ফণী তালুকদাৰৰ জয়ত এনেদৰে আনন্দ উল্লাস কৰি দেখিবলৈ পোৱা গৈছে ফণী তালুকদাৰৰ অগ্ৰগতি এই কথা স্পষ্ট কৰি দিছে যে ভবানীপুৰত ফণী তালুকদাৰক কোনেও হৰুৱাব নোৱাৰে ফণী তালুকদাৰ যি দলতেই নাথাকক কিয় ফণী তালুকদাৰে এক ইতিহাসৰ সৃষ্টি কৰিব ভবানীপুৰত বিভিন্নজনৰ মন্তব্য নিশ্চয় আমাৰ সৈতে আছে আমি আপোনালোকক শুনাই ল'ব বিচাৰিছো
ইতিমধ্যে 12 ৰাউণ্ড হৈ গ'ল 12 ৰাউণ্ডত আমি প্ৰায় 50,000 ভোট পাইছোঁ গতিকে প্ৰত্যেক সমাৱেশতে আমাৰ 16টা ৰাউণ্ড আছে গতিকে 16 ৰাউণ্ডৰ পিছত ইতিমধ্যে আমি জিকা বুলি ক'ব পাৰোঁ কিন্তু আমাৰ ইডিএফৰ হাতত যি 10টা অধিকাৰ আছে তাৰ পৰা আমি পৰিত্ৰাণ পালোঁ এতিয়া ভৱানীপুৰ সমষ্টিত আৰু আমি এতিয়া আমি বৰদালি জিলাৰ অন্তৰ্গত পাঠাচাৰকুছি আগতীয়া সময় গতিকে আমি আটাইকে ধন্যবাদ জনাইছোঁ আমি সংবাদ কৰ্মীসকলক ধন্যবাদ জনাইছোঁ আমি সভাপতি কাৰ্যকৰ্তাক ধন্যবাদ জনাইছোঁ ৰাজ্যিক ধন্যবাদ জনাইছোঁ আমি মাননীয় মুখ্যমন্ত্ৰী এইটো হ'ল আমাৰ যি উন্নয়নৰ কাৰণে ডক্টৰ হিমন্ত অসমখন আগলৈ গ'ল সংস্কাৰমুখী পৰিকল্পনা আগলৈ গ'ল আৰু ৰাইজে তাৰ প্ৰতি সঁহাৰি দিছে আৰু ৰাইজে বিচাৰে সৰ্দাৰ তালুকদাৰৰ যি সমষ্টি যি সন্মানীয় সমষ্টি তাৰ পৰা কি ক'ব ধৰি আমি দিনে ৰাতি কষ্ট কৰিছিলোঁ আমি ৰাইজৰ মাজত সোমাই পৰিছিলোঁ আৰু ৰাইজে সিদ্ধান্ত লৈছিলে যে এইবাৰ ইডিএফৰ পৰা ভৱানীপুৰ সমষ্টি মুক্ত কৰাৰ কাৰণে আৰু ফণী তালুকদাৰে অগ্ৰগতি লাভ কৰিছে কেনেধৰণৰ উৎসাহ উদ্দীপনা আপোনালোকৰ মাজত ভৱানীপুৰ ৰাইজৰ যি অন্তৰত আঘাত আছিলে 15 বছৰ ইউডিএফে যি শাসন কৰিলে অসমৰ মূল ঈদৰ পৰা আমি ভৱানীপুৰ ৰাইজ আঁতৰি থাকিলোঁ আজি আমি ৰাইজৰ লগতে আমি আশা ৰাখিছোঁ আমি ভাবিছোঁ যে আজি প্ৰথমগৰাকী শ্বহীদৰ আত্মাই শান্তি পাব যি জাতীয় শ্বহীদগৰাকীয়ে যি ধৰণৰ দুখ পাই আছিলে ইউডিএফৰ কবলত তেওঁৰ মানে আমাৰ সমষ্টিটো আছিল আমি আজি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত আজি ইউডিএফ মুক্ত ভৱানীপুৰ এখন কৰিবলৈ আমি আগবাঢ়িছোঁ আৰু লগতে অসমৰ যি উন্নয়ন অসমৰ যি স্বাভিমান জাতীয় স্বাভিমান এই স্বাভিমান ৰক্ষা কৰিবলৈ আমি ভাবিছোঁ আমি ভৱানীপুৰ সমষ্টিৰ ৰাইজে আজি স্বাভিমানী অসমীয়া হিচাপে জীয়াই থাকিব পাৰিম আমি আপোনালোকক দেখুৱাই আছো এয়া ভৱানীপুৰৰ দৃশ্য ভৱানীপুৰত এনেদৰে ফণীধৰ তালুকদাৰৰ কেৱল মাত্ৰ আনুষ্ঠানিক জয়হে ঘোষণা কৰিবলৈ বাকী এনেদৰে দেখিবলৈ পোৱা গৈছে ভৱানীপুৰত আনন্দ ফূৰ্তি ভৱানীপুৰত দেখিবলৈ পোৱা গৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জয়ধ্বনি ফণীধৰ তালুকদাৰৰ জয়ধ্বনি বিজেপি দলৰ জয়ধ্বনি মোদী আৰু অমিত শ্বাহৰ জয়ধ্বনি শুনিবলৈ পোৱা গৈছে যিকোনো ধৰ্মৰ লোক ওলাই অহা দেখিবলৈ পোৱা গৈছে ভালদৰে ভিজুৱেলসমূহ লক্ষ্য কৰক দেখিবলৈ পাব যিকোনো ধৰ্মৰ লোকে আহিছে আৰু প্ৰতিটো ধৰ্মৰ লোকে আহি ফণীধৰ তালুকদাৰৰ হৈ এনেদৰে আনন্দ উল্লাস কৰিছে জয়ধ্বনি দিছে কাৰণ 14 নম্বৰ ৰাউণ্ডৰ অন্তত এই কথাটো স্পষ্ট হৈ পৰিল যে ফণীধৰ তালুকদাৰক ভৱানীপুৰ সমষ্টিত কোনেও হৰুৱাব নোৱাৰে প্ৰায় 60,000 ভোট লাভ কৰিছে ফণীধৰ তালুকদাৰে আৰু এই কথাটো স্পষ্ট কৈ দিলে যে ফণীধৰ তালুকদাৰক কোনেও হৰুৱাব নোৱাৰে ফণীধৰ তালুকদাৰৰ এই বিজয়ে হয়তো ভৱানীপুৰৰ যি ইতিহাস সেই ইতিহাস সলনি কৰিব ভৱানীপুৰৰ ইমান দিনীয়া যি ৰাইজৰ মাজত যি ক্ষোভ আছিল সেই ক্ষোভসমূহ হয়তো আঁতৰ কৰিব কাৰণ ভৱানীপুৰৰ একাংশ ৰাইজে বিচাৰিছিল যে ৰাজ্যৰ অন্য প্ৰান্ত যেনেদৰে বিজেপিৰ দখলত আছে ঠিক তেনেদৰে ভৱানীপুৰো বিজেপিৰ দখললৈ যাওক আৰু সেইবাবে হয়তো ফণীধৰ তালুকদাৰে যেতিয়া এআইইউডিএফ ত্যাগ কৰি বিজেপিত আহিছিল তেতিয়া ৰাইজো যে বিজেপিলৈ আহিল সেই কথাটো স্পষ্ট হৈ পৰিল আমাৰ ওচৰত ভৱেশ কলিতাৰ মন্তব্য আহি পৰিছে আমি ভৱেশ কলিতাৰ মন্তব্য যদি এবাৰ শুনাব পাৰোঁ কাৰণ ভৱেশ কলিতাই কৈছে আমি কোৱাৰ দৰে 5টা সমষ্টিয়ে আমি লাভ কৰিছোঁ অখিল গগৈ আৰু কংগ্ৰেছৰ নেতৃত্বলৈ আমি মিঠাই পঠিয়াই দিম মিঠাই খাবৰ বাবে যোগ্য এতিয়া অখিল গগৈ আৰু কংগ্ৰেছ কাৰণ এই বিজয় ৰাইজৰ বিজয় এই বিজয় জনতাৰ বিজয় এই বিজয় অসমীয়াৰ বিজয় এই বিজয় জাতি মাটি আৰু সভ্যতা সংস্কৃতিৰ বিজয় বুলি ভৱেশ কলিতাই উল্লেখ কৰিছে ভৱেশ কলিতাৰ মন্তব্য আমি আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ আত্মমৰ্যাদা নিৰ্বাচন আছে আৰু সেই মৰ্যাদা আজি ভৱানীপুৰবাসীক জীয়াই দিছে সমগ্ৰ অসমখনে পাইছে কংগ্ৰেছে 2টা পাব বুলি কৈ আছিল কালিলৈকে ভূপেন বৰাই কৈছিলোঁ না যে 5টা পাম 5 গ'লেই দিম আৰু সঁচাই তেওঁলোকে 5 গ'লে খালে আৰু আজি ক'লো অখিল গগৈ আৰু আমাৰ কংগ্ৰেছৰ নেতৃত্বৰ কাৰণে আমি মিঠাই পঠাই দিম দীপাৱলী সভাপতি ডাঙৰীয়া এটা কথা যে পক্ষই প্ৰচাৰ চলাইছিল যেতিয়া প্ৰচাৰ কৰিছিল মূল্যবৃদ্ধিৰ ইছ্যু তেওঁলোকে লৈছিল আৰু এই নিৰ্বাচনত মূল্যবৃদ্ধি প্ৰভাৱ পৰা দেখা নাপায় মূল্যবৃদ্ধি হৈ আছে আমিও ভুক্তভোগী মই এজন কনজিউমাৰ আশা কৰিছোঁ অতি সোনকালে মূল্যবৃদ্ধি কমিব সন্মানৰ ৰাইজে তাৰ পৰা পৰিত্ৰাণ পাব নিৰ্বাচনটো বেলেগ বস্তু এটা উন্নয়নমুখী যাত্ৰা আৰম্ভ হৈছে মাননীয় মুখ্যমন্ত্ৰী মহেন্দ্ৰ
ডাঙৰীয়াৰ নেতৃত্বত এক সংস্কাৰমুখী যাত্ৰা আৰম্ভ হৈছিল। এই যাত্ৰাত সন্মানৰ ৰাইজে বুজি পাইছে যে মূল্যবৃদ্ধিটো এটা খন্তেকীয়া বস্তু, আজি এমাহ দুমাহ হ'ব পাৰে, কিন্তু এখন চৰকাৰ এজন বিধায়কৰ 5 বছৰ এটা টাৰ্ম থাকে, সম্পূৰ্ণ টাৰ্মত আছে, তেওঁলোকে কিয় ভুল কৰিব? অৱশ্যে নকৰিব। কংগ্ৰেছ আৰু AIDF বেলেগ বেলেগকৈ খেলে, তাৰ লাভ হ'ল আপোনালোকৰ? আমাৰ নহয়, তেওঁলোকে সদায় লগেই আছে। এইবাৰো মই দেখিছিলোঁ বুজাবুজিকে ভোট মাৰিছে, তথাপিও মানে বলে নোৱাৰিলে। BPF আপোনালোকক সহায় কৰিছিলে কেইবাটাও সমষ্টিত, তাৰো লাভ হৈছে। BPF তাত ভোট পাইছে নে সঁচাকৈ? ভৱানীপুৰত আপোনালোকক সহায় কৰা বুলি তেওঁলোকে কেন্দ্ৰীয় দিয়া নাই, সমৰ্থন জনোৱা বুলি কৈছিলে। দায়িত্ব বুলি কৈছিলে হাগ্ৰামা মহিলাৰে ভৱানী। ধন্যবাদ দিছোঁ যদি তেওঁলোকৰ কাৰ্যকৰ্তাখিনি আমাক সুধিছে। আৰু 28 তাৰিখে আপুনি এটা কথা কৈছিলে যে আমি সুধিছিলোঁ যে নিৰ্বাচনৰ পিছত আহিব নেকি, আপুনি কৈছিলে 2 তাৰিখে কম আছে। আজি এতিয়া চাৰ্টিফিকেট লোৱা হোৱা নাই, 2 তাৰিখ হ'লে চাৰ্টিফিকেট ল'ব দিয়ক। BPF আহিব ইয়াৰ পিছত, আহিব সম্ভাৱনা আছে, সম্ভাৱনা। আত্মমৰ্যাদাৰ নিৰ্বাচন আছে আৰু সেই মৰ্যাদা এয়া আমি আপোনালোকক শুনালো ভৱেশ কলিতাৰ মন্তব্য। ভৱেশ কলিতাই অতি স্পষ্টভাৱে কৈছে যে কংগ্ৰেছ আৰু অখিল গগৈলৈ এতিয়া বিজেপিয়ে মিঠাই পঠিয়াব, কাৰণ তেওঁলোকেও এই আনন্দ ফূৰ্তিত অংশগ্ৰহণ কৰিব লাগে। 5টা সমষ্টিত বিজেপিয়ে শেষ হাঁহি মাৰিব, এই কথাটো স্পষ্ট হৈ পৰিল। আৰু তাৰপিছতে ভৱেশ কলিতাই এই মন্তব্য দাঙি ধৰিছে। দেখিবলৈ পোৱা গৈছে ভৱানীপুৰত আনন্দ ফূৰ্তিৰ বন্যা বৈছে। ভৱানীপুৰ অৱশেষত বিজেপিৰ হাতলৈ গ'ল, বহু জল্পনা কল্পনাৰ অন্তত ভৱানীপুৰ বিজেপিৰ হাতলৈ গ'ল। ফণীধৰ তালুকদাৰৰ সৈতে ভৱানীপুৰ এতিয়া বিজেপিৰ দখললৈ গ'ল, কাৰণ সকলোৱে ভাবিছিল যে ফণীধৰ তালুকদাৰ যদিও বিজেপিলৈ গৈছে, কিন্তু ভৱানীপুৰ সমষ্টি বিজেপিৰ হাতলৈ নাযায় বুলি বহুতেই ভাবিছিল। কিন্তু সেই সকলোবোৰ কথাক নৎসাত কৰি 14 নম্বৰ ৰাউণ্ডৰ ৰিজাল্টে এই কথাটো স্পষ্ট কৰি দিলে যে ভৱানীপুৰত এতিয়া বিজেপি অৰ্থাৎ গেৰুৱা পতাকা উৰিব, আৰু ভৱানীপুৰত এতিয়া বিজেপিয়ে শেষ হাঁহি মাৰিব, অৰ্থাৎ ভৱানীপুৰৰ মাটিত বা ভৱানীপুৰৰ জনসাধাৰণৰ মনত এতিয়া পদুম ফুলিব। জনসাধাৰণৰ বুকুৱে বুকুৱে যে পদুম ফুলিছে সেই কথা স্পষ্ট হৈ পৰিল। আমি দেখুৱাই আছো এয়া ভৱানীপুৰৰ দৃশ্য। ভৱানীপুৰত এনেদৰে জনতাই আনন্দ উল্লাস কৰিছে, যিকোনো ধৰ্মৰ লোক ওলাই আহিছে। শেহতীয়াভাৱে যিবোৰ ঘটনা সংঘটিত হৈছিল, বিশেষকৈ অসমত গৰুকুটিৰ কাণ্ড বা ৰাজ্যত বা দেশত যি মূল্যবৃদ্ধি, পেট্ৰল ডিজেলৰ যি আকাশলংঘী মূল্য, মিঠাতেলৰ যি মূল্য, পিঁয়াজৰ যি মূল্য বৃদ্ধি, এই সকলোৱে হয়তো ক'ৰবাত বিজেপিক প্ৰভাৱিত কৰিব পাৰে বা উপ নিৰ্বাচনত ইয়াৰ প্ৰভাৱ পৰিব পাৰে বুলি বহুতে সন্দেহ প্ৰকাশ কৰিছিল। লগতে যিসকল বিজেপিলৈ গমন কৰিছে তেওঁলোক যিহেতু আগতে আন আন দলত অৰ্থাৎ AIDF, কংগ্ৰেছ আদি দলৰ একোজন শক্তিশালী প্ৰাৰ্থী আছিল, গতিকে ৰাইজে তেওঁলোকৰ লগত গমন নকৰিব বুলিও একাংশই প্ৰেডিক্ট বা অনুমান কৰিছিল। কিন্তু এই সকলোবোৰ কথা মিছা বুলি প্ৰতিপন্ন কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল আদিৰ যি ভাষণ বা ভৱেশ কলিতা আদিৰ যি ভাষণ, সেই ভাষণত যেন মানুহ মন্ত্ৰমুগ্ধ হ'ল, আৰু তেওঁলোকে যি সপোন দেখুৱাইছে সেই সপোন যেন ৰাইজে চাবৰ বাবে বা সেই সপোনত উটি বাঢ়ি যাবৰ বাবে যেন ৰাইজ সাজু হ'ল। আৰু সেইবাবে এই উপ নিৰ্বাচনত বিজেপিৰ বিজয় স্পষ্ট হৈ পৰিল। বিশেষকৈ ভৱানীপুৰ সমষ্টি তাৰ জ্বলন্ত উদাহৰণ। ভৱানীপুৰ সমষ্টিৰ দৰে এটা চেলেঞ্জিং সমষ্টি, যি বিজেপিৰ বাবে যথেষ্ট চেলেঞ্জ থকা এটা সমষ্টি আছিল, ভৱানীপুৰ সমষ্টিত ফণীধৰ তালুকদাৰৰ যি বিজয় নিশ্চিত হৈছে, এই বিজয়ে এটা কথা স্পষ্ট কৰি দিছে যে বৰ্তমান বিজেপিক অসমত ৰাইজে এনেভাৱে আঁকোৱালি লৈছে যেনেদৰে আজিৰ পৰা বহু বছৰ আগতে তৰুণ গগৈৰ নেতৃত্বত কংগ্ৰেছক আঁকোৱালি লৈছিল। 15 বছৰ তৰুণ গগৈৰ নেতৃত্বত কংগ্ৰেছে চৰকাৰ চলাইছিল। সেই 15 বছৰৰ প্ৰথম 5টা বছৰত যেনেদৰে আদৰি লৈছিল, তাৰ পিছত কংগ্ৰেছৰ হয়তো অপশাসনৰ বাবেই হওক বা কংগ্ৰেছৰ কিছু অন্য নীতিৰ বাবেই হওক, কংগ্ৰেছক লাহে লাহে অসমীয়া ৰাইজে বৰ্জন কৰিছিল আৰু তাৰ পিছতে বিজেপিক গ্ৰহণ কৰিছিল। তাৰ পিছতে কা আন্দোলন হৈছিল। কা আন্দোলনৰ পিছত দেখিবলৈ পোৱা গৈছিল যি নিৰ্বাচন, সেই নিৰ্বাচনত হয়তো ৰাইজে বিজেপিক ভোট প্ৰদান নকৰিব বুলি একাংশই ভাবি লৈছিল, কিন্তু সেই সকলোবোৰ কথা মিছালে ৰূপান্তৰিত হৈছিল। কাৰ দৰে বৃহৎ আন্দোলনৰ পিছতো, য'ত ইণ্টাৰনেট পৰ্যন্ত কাটি দিয়া হৈছিল, য'ত 5জনকৈ যুৱকৰ মৃত্যু হৈছিল ৰাজপথত, তাৰ পিছতো অসমীয়া ৰাইজে কিন্তু বিজেপিকে ভোট প্ৰদান কৰিছিল। আৰু তাৰ পিছত বিজেপিৰ অৰ্থাৎ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈছিল, সৰ্বানন্দ সোণোৱাল কেন্দ্ৰলৈ গুচি গৈছিল। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাইজে নতুন নতুন আঁচনি দেখিবলৈ পালে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত বহু পৰিৱৰ্তন হোৱা দেখিবলৈ পালে, আৰু সেই সময়তে আহিল উপ নিৰ্বাচন। কাৰণ বহুকেইগৰাকী কংগ্ৰেছী নেতা, বিশেষকৈ সুশান্ত বৰগোহাঁই হওক, ৰূপজ্যোতি কুৰ্মী হওক, তেওঁলোক বিজেপিলৈ গমন কৰিলে। ভৱানীপুৰৰ দৰে শক্তিশালী AIDFৰ যি দুৰ্গ, AIDFৰ দুৰ্গৰ এই ভৱানীপুৰ সমষ্টি বা কংগ্ৰেছৰ দুৰ্গ এই ভৱানীপুৰ সমষ্টি, য'ত মাইনৰিটিৰ ভোট যথেষ্ট আছে বুলি আমি সকলোৱে জানো, সেই ভৱানীপুৰ সমষ্টিৰ পৰা ফণীধৰ তালুকদাৰ গৈ অংশগ্ৰহণ কৰিলে বা ফণীধৰ তালুকদাৰে বিজেপি হ'ল।
তেওঁ গেৰুৱা হ'ল আৰু গেৰুৱা বসন পিন্ধিলে তাৰ পিছতে উপ নিৰ্বাচন অনুষ্ঠিত হ'ল আৰু উপ নিৰ্বাচনৰ সন্মুখত কংগ্ৰেছ দলে যথেষ্ট আশা কৰিছিল কিন্তু সেই সকলো আশা নস্যাৎ কৰি ফণী তালুকদাৰে প্ৰায় ৬০,০০০ ভোট লাভ কৰি এতিয়া কেৱল আনুষ্ঠানিক বিজয়ৰ ঘোষণাটোলৈ অপেক্ষা কৰিছে এয়া আমি দেখুৱাই আছো ভিজুৱেল নিৰ্বাচনৰ আগত কেনেদৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নৃত্য কৰিছিল নাচিছিল জনসাধাৰণক মোহিত কৰিছিল এয়া আছিল মূল নিৰ্বাচনৰ আগৰ দৃশ্য আৰু তাৰ পিছতে উপ নিৰ্বাচন আহিল উপ নিৰ্বাচনত ফণী তালুকদাৰৰ হৈ নাচিলে ফণী তালুকদাৰৰ হৈ জয়ন্ত মল্ল বৰুৱাই ঝুমুৰ নাচিছিলে আমি আপোনালোকক দেখুৱাইছো সুশান্ত বৰগোহাঁই ভাষণ দিছিলে ৰাইজক মন্ত্ৰমুগ্ধ কৰিবলৈ চেষ্টা কৰিছিলে আৰু এতিয়া আমি আকৌ ভৱানীপুৰৰ দৃশ্য দেখুৱাব বিচাৰিছো ভৱানীপুৰত কেনেদৰে ৰাইজৰ মাজত আনন্দ ফূৰ্তি ভৱানীপুৰত ৰাইজ উল্লাসিত হৈ পৰিছে সেই দৃশ্য আমি আপোনালোকক দেখুৱাম এয়া আছিল সৰ্বানন্দ সোণোৱালে নিৰ্বাচনত প্ৰচাৰ চলাবলৈ যোৱাৰ দৃশ্য সৰ্বানন্দ সোণোৱালে জাতি মাটি ভেটি ৰক্ষাৰ বাবে বৰাক ব্ৰহ্মপুত্ৰ উপত্যকাৰ যি সম্প্ৰীতি সেই সম্প্ৰীতি ৰক্ষাৰ বাবে বিজেপিৰ হৈ ভোট বিচাৰিছিল আৰু এয়া আমি আপোনালোকক দেখুৱাই আছো ভৱানীপুৰৰ শেহতীয়া দৃশ্য ভৱানীপুৰত প্ৰায় নিশ্চিত হোৱাৰ পিছত এইসকল লোকে এনেদৰে আনন্দ কৰা দেখিবলৈ পোৱা গৈছে ইফালে চাব অলপ এতিয়া সৰব হৈ পৰিছে বিজেপিৰ নেতাসকল বিজেপিৰ বিধায়কসকল বিজেপিৰ মন্ত্ৰীসকল সকলো সৰব হৈ পৰিছে ছ'চিয়েল মিডিয়াত সকলোৱে ইজনে সিজনক অভিনন্দন জ্ঞাপন কৰিছে ফেচবুকৰ জৰিয়তে ডক্টৰ নোমল মমিনে এটা ফেচবুকত এটা ষ্টেটাছ লিখিছে ফেচবুকত এটা আপডেট দিছে নোমল মমিনে লিখিছে আণ্ডাৰ দ্য ডাইনামিক লিডাৰশ্বিপ অফ অনাৰেবল CM অফ আছাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিজেপি স্কোৰ্ড 5 হাৰ্টিয়েষ্ট কংগ্ৰেচুলেশ্যন টু ইউৰ অনাৰেবল CM অফ আছাম তেওঁ অভিনন্দন জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লগতে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে যিসকলৰ বাবে আজি বিজেপিয়ে 500খন আসনেই লাভ কৰিবলৈ সক্ষম হ'ব বুলি তেওঁ অনুমান কৰিছে আৰু সেইবাবে তেওঁ সকলোকে অভিনন্দন জ্ঞাপন কৰিছে আমি ভৱানীপুৰৰ দৃশ্য আপোনালোকক ভৱানীপুৰৰ বিভিন্নজনৰ মন্তব্য আমাৰ সৈতে আছে ভৱানীপুৰৰ বিভিন্নজনৰ মন্তব্য আমি শুনাম তেওঁলোকে কি মন্তব্য প্ৰকাশ কৰিছে তেওঁলোকৰ আনন্দ ফূৰ্তি তেওঁলোকে কেনেদৰে কৰিছে সেই সন্দৰ্ভতো আমি দেখুৱাই আছো আমি এজনৰ মন্তব্য শুনাই ল'ব বিচাৰিছো অগ্ৰগতি লাভ কৰিছে কেনেধৰণৰ উৎসাহ উদ্দীপনা আপোনালোকৰ মাজত ভৱানীপুৰ ৰাইজৰ যি অন্তৰত আঘাত আছিলে 15 বছৰ ইউডিএফে যি শাসন কৰিলে অসমৰ মূল হিতৰ পৰা আমি ভৱানীপুৰ ৰাইজ আঁতৰি থাকিলোঁ আজি আমি আমাৰ ৰাইজৰ লগতেই আমি আশা ৰাখিছোঁ আমি ভাবিছোঁ যে আজি প্ৰথমগৰাকী শ্বহীদৰ আত্মাই শান্তি পাব যি জাতীয় শ্বহীদগৰাকীয়ে যি ধৰণৰ দুখ পাই আছিলে ইউডিএফৰ কবলত তেওঁৰ মানে আমাৰ সমষ্টিটো আছিল আমি আজি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত আজি ইউডিএফ মুক্ত ভৱানীপুৰ এখন ঘূৰিবলৈ আমি আগবাঢ়িছোঁ আৰু লগতে অসমৰ যি উন্নয়ন অসমৰ যি স্বাভিমান জাতীয় স্বাভিমান এই স্বাভিমান ৰক্ষা কৰিবলৈ আমি ভাবিছোঁ আমি ভৱানীপুৰ সমষ্টিৰ ৰাইজে আজি স্বাভিমানী অসমীয়া হিচাপে জীয়াই থাকিব পাৰিম ফণী তালুকদাৰে অগ্ৰগতি লাভ কৰিছে কেনেধৰণৰ উৎসাহ উদ্দীপনা আপোনালোকৰ মাজত ভৱানীপুৰ ৰাইজৰ যি অন্তৰত আঘাত আছিলে 15 বছৰ ইউডিএফে যি শাসন কৰিলে অসমৰ মূল হিতৰ পৰা আমি ভৱানীপুৰ ৰাইজ আঁতৰি থাকিলোঁ আজি আমি আমাৰ ৰাইজৰ লগতেই আমি আশা ৰাখিছোঁ আমি ভাবিছোঁ যে আজি প্ৰথমগৰাকী শ্বহীদৰ আত্মাই শান্তি পাব যি জাতীয় শ্বহীদগৰাকীয়ে যি ধৰণৰ দুখ পাই আছে
আপডেট আহিছে 15 নম্বৰ ৰাউণ্ড সমাপ্ত হৈছে ভবানীপুৰত আৰু 15 নম্বৰ ৰাউণ্ডৰ অন্তত ভবানীপুৰত ফণীধৰ তালুকদাৰে লাভ কৰিছে প্ৰায় 63,370টা ভোট প্ৰায় 63,370টা ভোট লাভ কৰিছে ফণীধৰ তালুকদাৰে এয়া 15 নম্বৰ ৰাউণ্ডৰ অন্তত এই আপডেট আহিছে ফণীধৰ তালুকদাৰে লাভ কৰিছে 63,370টা ভোট ফণীধৰ তালুকদাৰৰ জয় প্ৰায় নহয় নিশ্চিত ফণীধৰ তালুকদাৰ জয়ী হোৱা বুলি ক'বলৈহে বাকী ফণীধৰ তালুকদাৰ জয়ীৰ আনুষ্ঠানিকতা বাকী কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে 3,340টা ভোট আৰু AIUDFৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে 5,852টা ভোট অতি দুখজনক কাৰণ AIUDF আৰু কংগ্ৰেছক মিলালে 10,000 ভোট নহয় AIUDF আৰু কংগ্ৰেছক যদি আপুনি লগ কৰে তেতিয়াহ'লে বৰ্তমান 10,000 ভোটো লাভ কৰা নাই আৰু ইফালে বিজেপিৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰে লাভ কৰিছে কিন্তু 63,370টা ভোট আমি আপোনালোকক জনাই আছো শেহতীয়া তথ্য ভবানীপুৰত সেইভাৱে আনন্দ ফূৰ্তি দেখিবলৈ পোৱা গৈছে ভবানীপুৰত এনেদৰে জনতা ওলাই আহিছে ভবানীপুৰৰ ভোটাৰ ওলাই আহিছে হাজাৰ হাজাৰ ভোটাৰে এনেদৰে আহি আনন্দ উল্লাস কৰিছে ফণীধৰ তালুকদাৰ জিন্দাবাদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ সৰ্বানন্দ সোণোৱাল জিন্দাবাদ বা বিজেপি জিন্দাবাদ আদি শ্লোগান দিছে তেওঁলোকৰ মাজত এই ফূৰ্তি দেখিবলৈ পোৱা গৈছে তেওঁলোকে ফণী তালুকদাৰৰ সৈতে বিজেপিলৈ আগমন ঘটিছিল এই সকল লোকৰ আৰু বিজেপিৰ এই বৃহৎ জয় ভবানীপুৰৰ এই বৃহৎ জয়ে এতিয়া ইতিহাস সৃষ্টি কৰিছে ভবানীপুৰত আমি দেখুৱাই আছো সেই দৃশ্য ভবানীপুৰত শেহতীয়া আপডেট আহিছে আমাৰ ওচৰত ভবানীপুৰত বিজেপিৰ ফণী তালুকদাৰে ইতিহাস সৃষ্টি কৰি 63,370টা ভোট লাভ কৰিলে 15 নম্বৰ ৰাউণ্ডৰ অন্তত আৰু ইফালে কংগ্ৰেছ আৰু AIUDFে মিলি 10,000 ভোট লাভ কৰিবলৈ সক্ষম হোৱা নাই AIUDFে লাভ কৰিছে 5,850টা আৰু ইফালে কংগ্ৰেছে লাভ কৰিছে 3,360টা আত্মমৰ্যাদাৰ নিৰ্বাচন আছিল আৰু সেই মৰ্যাদা আজি ভবানীপুৰ হেৰাই পাইছে সমগ্ৰ অসমখনে পাইছে কংগ্ৰেছে দুটা পাব বুলি কৈ আছিল কালিলৈকে ভূপেন বৰাই কৈছিলোঁ না যে পাঁচটা পাম 5 গ'লেই দিম আৰু সঁচাই তেওঁলোকে আজি 5 গ'ল খালে আৰু আজি ক'লো অখিল গগৈ আৰু আমাৰ কংগ্ৰেছৰ নেতৃত্বৰ কাৰণে আমি মিঠাই পঠাই দিম দীপাৱলী সভাপতি ডাঙৰীয়া এটা কথা যে বিৰোধী পক্ষই প্ৰচাৰ চলাইছিল যেতিয়া প্ৰচাৰ কৰিছিল মূল্যবৃদ্ধিৰ ইছ্যুটো তেওঁলোকে লৈছিল আৰু এই নিৰ্বাচনত মূল্যবৃদ্ধি প্ৰভাৱ পৰা দেখা নাই মূল্যবৃদ্ধি হৈ আছে আমিও ভুক্তভোগী মই এজন কনজিউমাৰ আশা কৰিছোঁ অতি সোনকালে মূল্যবৃদ্ধি কমিব সন্মানৰ ৰাইজে তাৰ পৰা পৰিত্ৰাণ পাব নিৰ্বাচনটো বেলেগ বস্তু এটা উন্নয়নমুখী যাত্ৰা আৰম্ভ হৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত এক সংস্কাৰমুখী যাত্ৰা আৰম্ভ হৈছে এই যাত্ৰাত সন্মানৰ ৰাইজে বুজি পাইছে যে মূল্যবৃদ্ধিটো এটা খন্তেকীয়া বস্তু আজি এমাহ দুমাহ হ'ব পাৰে তুমি এখন চৰকাৰ এজন বিভাগৰ 5 বছৰীয়া এটা টাৰ্ম থাকে সম্পূৰ্ণ টাৰ্মত আছে তেওঁলোকে কিয় ভুল কৰিব অৱশ্যে নকৰিব কংগ্ৰেছ আৰু AIUDF বেলেগ বেলেগকৈ খেলে তাৰ লাভ হ'ল আপোনালোকৰ আমাৰ তেওঁলোকে সদায় লগেই আছে এইবাৰো মই দেখিছোঁ বুজাবুজিকৈ ভোট মাৰিছে তথাপিও মানে গ'লে নোৱাৰিলে BPFে আপোনালোকক সহায় কৰিছিলে কেইবাটাও সমষ্টিত আৰু লাভ হৈছে BPFেতো তাত ভোট পাইছে নে সঁচাই গাঁও ভবানীপুৰত আপোনালোকক সহায় কৰা তেওঁলোকে কেন্দ্ৰীয়তে দিয়া নাই সমৰ্থন জনোৱা বুলি কৈছিলে দায়িত্ব বুলি কৈছিলে হাগ্ৰামা মহিলাৰে ভবানী ধন্যবাদ দিছোঁ যদি তেওঁলোকৰ কাৰ্যকৰ্তাখিনি আমাক ঘটিছে আৰু 28 তাৰিখে আপুনি এটা কথা কৈছিলে যে আমি সুধিছিলোঁ যে নিৰ্বাচনৰ পিছত আহিব নেকি আপুনি কৈছিলে 2 তাৰিখে কম আজি আজি এতিয়া চাৰ্টিফিকেট লোৱা হোৱা নাই 2 তাৰিখ হ'লে চাৰ্টিফিকেট ল'ব দিয়ক BPF আহিব ইয়াৰ পিছত আহিব সম্ভাৱনা আছে সম্ভাৱনা আত্মমৰ্যাদাৰ নিৰ্বাচন আছিল আৰু সেই মৰ্যাদা আজি ভবানীপুৰ হেৰাই পাইছে সমগ্ৰ অসমখনে পাইছে কংগ্ৰেছে দুটা পাব বুলি কৈ আছিল কালিলৈকে ভূপেন বৰাই কৈছিলোঁ না যে পাঁচটা পাম 5 গ'লেই দিম
আৰু সঁচাই তেওঁলোকে আজি 5 গ'ল খালে আৰু আজি সকলো অখিল গগৈ আৰু আমাৰ কংগ্ৰেছৰ নেতৃত্বৰ কাৰণে আমি মিঠাই পঠাই দিম দীপাৱলী সভাপতি ডাঙৰীয়া এটা কথা যে বিৰোধী পক্ষই প্ৰচাৰ চলাইছিল যেতিয়া প্ৰচাৰ কৰিছিল মূল্যবৃদ্ধিৰ ইছ্যুটো তেওঁলোকে লৈছে আৰু এই নিৰ্বাচনত মূল্যবৃদ্ধিৰ প্ৰভাৱ পৰা দেখা নাই মূল্যবৃদ্ধি হৈ আছে আমিও ভুক্তভোগী মই এজন কনজিউমাৰ আশা কৰিছোঁ অতি সোনকালে মূল্যবৃদ্ধি কমিব সন্মানৰ ৰাইজে তাৰ পৰা পৰিত্ৰাণ পাব নিৰ্বাচনটো বেলেগ বস্তু এটা উন্নয়নমুখী যাত্ৰা আৰম্ভ হৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত এক সংস্কাৰমুখী যাত্ৰা আৰম্ভ হৈছে এই যাত্ৰাত সন্মানৰ ৰাইজে বুজি পাইছে যে মূল্যবৃদ্ধিটো এটা খন্তেকীয়া বস্তু আজি এমাহ দুমাহ হ'ব পাৰে তুমি এখন চৰকাৰ এজন বিভাগৰ 5 বছৰ এটা টাৰ্ম থাকে সম্পূৰ্ণ টাৰ্মত আছে তেওঁলোকে কিয় ভুল কৰিব অৱশ্যে নকৰিব কংগ্ৰেছ আৰু AIDFC বেলেগ বেলেগকৈ খেলে তাৰ লাভ হ'ল আপোনালোকৰ আমাৰ তেওঁলোকে সদায় লগেই আছে এইবাৰো মই দেখিছিলোঁ বুজাবুজিকে ভোট মাৰি 70,000 ভোট পাব কিয় ইমান আত্মবিশ্বাসী খেলুৱৈ মানুহটো 4বাৰ খেলিলোঁ গতিকে আমি খেলি গম পাইছোঁ সংখ্যালঘু ভোট কিমান পাব বুলি ভাবে সংখ্যালঘু একদম কম আপোনাৰ দ্বিতীয় স্থানত কোন থাকিব বুলি ভাবে কংগ্ৰেছ তেওঁলোকে কিমানখন পাব বুলি আপুনি ভাবে 25, 25, 27 আপুনি 70,000 পাব আজি থল বজাব বজাব গাঁতো শৰ্মা আপুনি নাচিব নাই ৰেডি নাচি আছে প্ৰথম ৰাউণ্ডত যথেষ্ট সংখ্যক ভোটত প্ৰায় 4,000 বেছি ভোট কি সূচাইছে 5,740 প্ৰথম ৰাউণ্ডত এই ধাৰা অব্যাহত আছে একদম 14 ৰাউণ্ডৰ লাষ্ট ৰাউণ্ডৰ কংগ্ৰেছ কাৰ লগত হ'ব বুলি কংগ্ৰেছ কিমান ভোটৰ ব্যৱধান হ'লে মই 30,000 ভোটত দিব সংখ্যালঘু অঞ্চলতো এনেদৰে ভোটৰ মানে ব্যৱধান থাকিব নেকি সংখ্যাত ইমান ব্যৱধান নাথাকে সংখ্যালঘু ভোট পাম টোটেল 10,000 একদম টাৰ্গেট আমি দুখনকৈ স্ক্ৰীণত আপোনালোকক দেখুৱাই আছে এখন স্ক্ৰীণত আপুনি দেখিবলৈ পাইছে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ বজালিস্থিত ভট্টদেৱ বিশ্ববিদ্যালয়ত এনেদৰে কাউণ্টিং চলি আছে আৰু ইতিমধ্যে 15 নম্বৰ ৰাউণ্ডৰ অন্ত পৰিছে আৰু 15 নম্বৰ ৰাউণ্ডৰ অন্তত স্পষ্ট হৈ পৰিছে বিজেপিৰ বিজয় বিজেপিৰ ফণীধৰ তালুকদাৰে লাভ কৰিছে 63,370টা ভোট ঠিক একেটা সময়তে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে 33,640টা ভোট AIUDFৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে 5,852টা ভোট এয়া আমি ভট্টদেৱ বিশ্ববিদ্যালয়ত যে কাউণ্টিং চলি আছে সেই কাউণ্টিঙৰ পৰা আমি আপোনালোকক জনাই আছোঁ কোনে কিমান ভোট লাভ কৰিছে বিজেপিৰ ফণীধৰ তালুকদাৰে লাভ কৰিছে 63,370টা ভোট কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে 33,640টা ভোট আৰু AIUDFৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে 5,852টা ভোট আৰু আনখন স্ক্ৰীণত আমি আপোনালোকক দেখুৱাই আছোঁ এনেদৰে বিজেপিৰ সমৰ্থনত ওলাই আহিছে সাধাৰণ ৰাইজ সাধাৰণ ভোটাৰ আৰু তেওঁলোকে এনেদৰে আনন্দ উল্লাস কৰিছে जिंदाबाद
নিৰ্বাচনৰ এই ফলাফলৰ ডাঙৰ দিনটোত এই বৃহৎ দিনটোত পাঁচটা সমষ্টিৰ প্ৰতিটো খবৰ আমি আপোনালোকক জনাই আছো কোন সমষ্টিত কোন আগবাঢ়ি আছে বিজেপিয়ে কেনেদৰে আগবাঢ়ি আছে আৰু মাত্ৰ কেইটামান ৰাউণ্ড বাকি আছে আৰু কেইটামান ৰাউণ্ডৰ অন্তত কোন বিজয়ী হ'ল কোনে শেষ হাঁহি মাৰিব সেয়া স্পষ্ট হৈ পৰিব আৰু মাত্ৰ কেইটামান মুহূৰ্ত আৰু কেইটামান মুহূৰ্তৰ পিছতে এই কথা স্পষ্ট হৈ পৰিব যে বিজেপিৰ প্ৰতিগৰাকী সমৰ্থিতই হওক বা প্ৰতিগৰাকী প্ৰাৰ্থী জয়ী হয় নে নহয় আৰু মাত্ৰ কিছু মুহূৰ্তৰ অপেক্ষা আৰু কিছু মুহূৰ্তৰ অপেক্ষাৰ অন্ততে হয়তো ৰাজ্যবাসীয়ে বা এই পাঁচ সমষ্টিৰ জনসাধাৰণে তেওঁলোকে বিপুলভাৱে যাক ভোট প্ৰদান কৰিছিল তেওঁ শেষ হাঁহিটো মুখত মাৰি তেওঁলোকৰ সৈতে আহি একেলগে এখন ফটো উঠিব নতুবা শেষ হাঁহিটো মুখত লৈ অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে নিজৰ মনৰ ভাৱ আদান প্ৰদান কৰিব বা ৰাইজৰ সৈতে মনৰ ভাৱ আদান প্ৰদান কৰিব ইমান সময় আপুনি ৰিক্স টাইম চাই থকাৰ বাবে আপোনাক ধন্যবাদ কিন্তু অলপ সময় পিছতে আমি আকৌ লৈ আহিম কোন জয়ী হ'ল আৰু কাৰ হাতত জয় কাক পৰাস্ত কৰি তেওঁ জয়ী হ'ল সেই সকলোবোৰ তথ্য গতিকে চাই থাকিব ৰিক্স টাইম